আপোনালোকক আশা কৰিছোঁ সকলোৱে ভালে আছে। চুইটিৰ ইউনিটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা ইউনিক ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো কি হয় মই আপোনালোকক দেখুৱাম। আপোনালোকে একদম স্কিপ নকৰাকৈ চাব মোৰ ভিডিঅ'টো। আপোনালোকে চাগে নিশ্চয় ভাবিছে এয়া কি বস্তু দেখুৱাইছোঁ। এয়া হ'ল মূলা গছ হয়। এয়া মই শাকখিনি এক্সট্ৰাকৈ এনেকৈ ছিঙি লৈছোঁ আৰু এয়া চাওক শাকখিনি দেখিছে নহয়। এয়া শাকখিনি মই এনেকৈ ৰাখি লৈছোঁ আৰু এয়া হ'ল ঠানিখিনি মই মাছেৰে বনাম। সৰু সৰু কৰি এনেকৈ পিচ কৰি ল'ম। মাছেৰে বনাই খাবলৈ বিৰাটেই টেষ্টি হয়। স্পেচিয়েলি এয়া ঠানি সৰু মাছৰ লগত খাবলৈ বহুত ভাল লাগে। কিন্তু বৰ্তমান মোৰ এতিয়া সৰু মাছ নাই, ডাঙৰ মাছৰ লগতে বনাম। তো কেনেকৈ বনাওঁ মই ৰেচিপিটো আপোনালোকে মোৰ ভিডিঅ'টো একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। তেতিয়াহে গম পাব মই কেনেকৈ বনাইছোঁ। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বহুতেই টেষ্টি হয় খাবলৈ। একদম কোমল হয় ঠানিখিনি চাওক, একদম কোমল হয়, সাৰ নিদিয়া হয়, খাবলৈ বহুত ভাল লাগিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক সৰু সৰু কৰি পিচ কৰি লৈছোঁ। হাতেৰে একদম পিচ কৰিব পাৰি, কটাৰী নল'লেও কথা নাই, কোমল হয় যিহেতু। আৰু অকণমান বাকী আছে, এইখিনি মই পিচ কৰি লওঁ, তাৰপিছত মই আপোনালোকক বাকীখিনি দেখুৱাই আছোঁ। একদমেই কোমল হয় চাওক। কিছুমান যিবিলাক মোটা থাকে সেইবিলাক অকণমান দিগদাৰ হয় বাচিবৰ কাৰণে, মানে মই এখন হাতেৰে বাচি দেখুৱাইছোঁ আপোনালোকক। মোটাটো দুখন হাতে ইউজ কৰিব লাগিব, যিহেতু থাকে দীঘল দীঘল, সেইটো অকণমান সিজোতেও টাইম হয়। এইটো যিহেতু মিহি, সেইকাৰণে হাতেৰে মই বাছি লৈছোঁ ধুনীয়াকৈ। চাওক এনেকুৱা পিচ কৰি কৰি আপোনালোকে বনাই খাই চাব। এয়া চব বাচা হৈ গ'ল। এতিয়া এইখিনি ভালকৈ ধুব লাগিব, কাৰণ মূলা শাকত বহুত বালি থাকে, সেইটো সকলোৱে গমেই পায়। ভালকৈ ধুই পেলাই মই এতিয়া ৰেচিপিটো আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো মোৰ চাই থাকিব। এয়া ঠানিখিনি চাওক মই ভালকৈ ধুই লৈছোঁ। বহুত বেছি বালি থাকে, ভালকৈ ধুব লাগে। শাকত এনেও বহুত বালি থাকে, এইটো সকলোৱে জানেই। ইয়াতে মই গোটেইখিনি মছলা লৈ লৈছোঁ। জিৰা পাউডাৰ, হালধি গুড়ি, নিমখ আৰু শুকান জলকীয়া গুড়ি, গোটেইখিনি অকণমান পানীৰে মই মিক্স কৰি লৈছোঁ। আৰু ইপিনে মোৰ কেৰাহী গৰম হৈ গ'ল, মই তেল অকণমান দি দিলোঁ। পিঁয়াজ আৰু নহৰু অকণমান দি দিছোঁ, কেঁচা জ্বলা দিছোঁ। এতিয়া মই মছলাখিনি দি দিম। মই ভালকৈ ভাজি ল'ম মছলাখিনি। এয়া ৰৌ মাছ হয়, ৰৌ মাছেদি বনাম, যিহেতু সৰু মাছ নাই। সৰু মাছেদি খাবলৈ বেছি টেষ্টি হয়। ডাঙৰ মাছেদিও বেয়া নালাগে, খাই চাব পাৰে আপোনালোকে। মই এইখিনিৰে বনাম। শুকাই গৈছে, সেইকাৰণে মই অকণমান পানী দিম, বহুত বেছি দি দিম। এতিয়া মাছখিনি ইয়াতে দি দিম। ভাজি খোৱা মাছ হয়, মই অকণমান মছলাত নাযায় নাই, সেইটো খাবলৈ অলপ ভাল লাগে। অকণমান পানী দি দিছোঁ, বহুত বেছি দিয়া নাই, অকণমান দিছোঁ। অকণমান মজাই পেলাই মই মাছকেইটা উঠাই দিম। মাছখিনি হৈ গ'ল, মই এতিয়া এতিয়া মূলা ঠাৰিখিনি মই মছলাখিনি দি দিম। এইখিনি ভালকৈ লৰাই দিম। ডাঠা যেনেকুৱা তেনেকুৱাই দেখিবলৈ, কিন্তু টেষ্টটো আৰু বেলেগ, ডাঠাতকৈ টেষ্টি হয় এইটো খাবলৈ। এতিয়া মই অকণমান ঢাকি দিম 5 মিনিট সময়। অকণমানি হৈ গৈছে, একদম কমি গৈছে ঠানিখিনি চাওক। এতিয়া মই অকণমান পানী দি দিম, ঠানিখিনি অকণমান ডুব যোৱাকৈ, বহুত বেছি নিদিওঁ, কাৰণ ইয়াত ঠানি তৰকাৰীত জোল বেছি ৰাখিলে বেয়া লাগে খাবলৈ, সেইকাৰণে কমকৈ দিছোঁ। গ্ৰেভি টাইপত বনাম। এতিয়া মই ঢাকি দিম 10 মিনিট সময়ৰ কাৰণে। সেয়া চাওক 10 মিনিটমান পিছত, সিজা নাই আৰু অকণমান সিজিব লাগিব। এয়া সিজি গ'ল। এতিয়া মই মাছখিনি দি দিম ওপৰত। মোৰ তৰকাৰী প্ৰায় হৈ গ'ল। এতিয়া মই দিম ধনিয়া পাত। ধনিয়া পাতটোৱে বহুত ধুনীয়া এটা চেণ্ট আনে, লগতে টেষ্টিও কৰে। তো জানে সকলোৱে, তৰকাৰী চৰকাৰীবিলাক ধনিয়া পাতে বহুত টেষ্টি কৰে।
মোৰ তৰকাৰী হৈ গ'ল। আজি ৰেচিপিটো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব, যদিও বেয়া লাগিছে তথাপিও কমেণ্ট কৰিব। আৰু আপোনালোকে যদি নতুনকৈ চাই আছে মোৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু এনেকৈয়ে মোক আপোনালোকে ছাপোৰ্ট কৰি গৈ থাকিব। আকৌ নতুন নতুন ভিডিঅ' লৈ মই আহিম আপোনালোকৰ ওচৰলৈ। ধন্যবাদ।